আজি বিজেপিৰ যে MLA MP অসমত নিৰ্বাচিত হৈছে তাৰ ক্ষেত্ৰত বেংগলী সকলৰ অৱদান কিমান মুখ্যমন্ত্ৰী নহয় অকল মুখ্যমন্ত্ৰী আমাৰ শ্ৰদ্ধাৰ মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে যি ধৰণৰ এই নিৰ্বাচনী বতাৰ কাৰণে দুমুখীয়া ৰাজনীতি কৰি আছে মুখ্যমন্ত্ৰীক মই আহ্বান জনাইছোঁ আপুনি একবাৰ যোৰহাট শিৱসাগৰ এইফালে অসমৰ যে উজনি অসম আছে তাত গৈ কৈ দিয়ক যে বঙালীসকলে মানে বেংগলী সম্প্ৰদায়ৰ মানুহসকলে প্ৰথম শ্ৰেণীৰ নাগৰিক তেতিয়াহে আমি গম পাম আপুনি সমগ্ৰ অসমত আপুনি প্ৰথম শ্ৰেণীৰ নাগৰিক হিচাপে আমাক গণ্য কৰে বা বনাব বিচাৰি আছে আজি চাব গ'লে অকল বিজেপিৰ একমাত্ৰ হিন্দু আৰু হিন্দুত্ববাদ এইবিলাক সব নাটক বিজেপি চৰকাৰে আজি চাওক আমাক অকল ৰাজনৈতিকভাৱে ঠগিলে ভোট লোৱাৰ পিছত আমি হৈ যাওঁ হিন্দু বাংলাদেশী আৰু বিজেপি আমাৰ ইয়াতে ফেক্টৰ নহয় আজি 5 লাখৰো প্ৰায় অধিক NRCৰ দ্বাৰা আমি নাগৰিকত্ব হেৰুৱালোঁ এই নাগৰিকত্ব হেৰুৱাৰ কাৰণে আমাৰ এতিয়ালৈকে যিসকলে NRCৰ দ্বাৰা নাগৰিকত্ব নাপালে সিহঁতৰ কিন্তু আপোনাৰ যে আধাৰ কাৰ্ড এই আধাৰ কাৰ্ডৰ পৰা বঞ্চিত হৈছে নমস্কাৰ গোসাইগাঁৱৰ পৰা আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মই উপস্থিত আছোঁ গোসাইগাঁৱৰ UPPLৰ চৰাইবিল ব্লক কমিটিৰ কাৰ্যালয়ত উপস্থিত আছোঁ আৰু মোৰ সৈতে আছে গোসাইগাঁও জিলাৰ UPPLৰ উপসভাপতি উত্তম সাহা ডাঙৰীয়া আপোনাক স্বাগতম জনাইছোঁ ধন্যবাদ DA নিউজ প্লাছ সাংবাদিকসকলক ধন্যবাদ আমি কিছু ৰাজনৈতিক কথা পাতিম আপোনাৰ লগত যেহেতু আপুনি এগৰাকী ৰাজনৈতিক ব্যক্তি দলৰ এটা গুৰুত্বপূৰ্ণ দায়িত্বত আপুনি আছে ৰাজনীতিত অহাৰ পূৰ্বে আপোনাৰ আন এক পৰিচয় আছিল আপোনাৰ সামাজিক পৰিচয় আছিল ছাত্ৰ সংগঠনৰ লগত আপুনি জড়িত আছিল গতিকে নিশ্চিতভাৱে আপোনাৰ এক মানে সুপৰিচিত সামাজিক পৰিচয় এটা আছে যি কি নহওক বৰ্তমান আপুনি BTC যি শাসকীয় দল সেই শাসকীয় দলৰ এটা গুৰুত্বপূৰ্ণ পদবীত আছে আৰু নিৰ্বাচন মোটামুটি আহি পদোন্মুখ পালে বুলি ক'লেও হয়তো ভুল নহ'ব গতিকে যদিওবা দিনবাৰ ঘোষণা হোৱা নাই অতি সোনকালে দিনবাৰ ঘোষণা হ'ব গতিকে আপোনাৰ দলৰ প্ৰস্তুতি কেনেধৰণৰ প্ৰথম প্ৰশ্ন চাওক আমাৰ 75 বুথ কমিটি আছে আমি 16টা প্ৰাইমাৰী কমিটিও আছোঁ 12খন VCDC আছে আমি সবে প্ৰস্তুত আমি কাৰ্যকৰ্তাসকলে প্ৰাইমাৰী কমিটিসকলে আৰু আমাৰ জিলা কমিটিৰ নেতৃত্বত আছে আমাৰ জিলা সমিতি সভাপতি অনিন্দ বসুমতাৰী আমাৰ জিলা কমিটিৰ সম্পাদক ৰামতনু ব্ৰহ্ম তেখেতৰ নেতৃত্বত আৰু আমাৰ যে ইনচাৰ্জ এই চৰাইবিল সমষ্টিৰ ইনচাৰ্জ ৰাজু কুমাৰ নাৰ্জাৰী তেখেতৰ নেতৃত্বত কোঅৰ্ডিনেটৰ শৌকত আলী ডাঙৰীয়াৰ নেতৃত্বত আমি সকলে মানে কৰ্মকৰ্তাসকলে আমি সকলে হাজু এইবাৰ 5 নং চৰাইবিল সমষ্টি BPFৰ দখলৰ পৰা আমি উদ্ধাৰ কৰিবলৈ আমি হাজু ৰাইজেও হাজু সেয়া নিশ্চয়কৈ সময়ত প্ৰতিপন্ন হ'ব আপোনালোকে চৰাইবিল সমষ্টি কাঢ়ি ল'ব পাৰে নে নাই এতিয়া মূল কথাটো হ'ল যোৱাবাৰৰ পৰিষদীয় নিৰ্বাচন আৰু এইবাৰৰ পৰিষদীয় নিৰ্বাচনৰ ৰাজনৈতিক প্ৰতিচ্ছবিত কিছু পৃথক পৰিৱেশ আমি এটা দেখিবলৈ পাইছোঁ এইকাৰণে দেখিবলৈ পাইছোঁ যে এইবাৰ আপোনালোকৰ যি মিত্ৰদল বিজেপিয়েও ইয়াত নিৰ্বাচনী যুঁজত ইতিমধ্যে নামিছে আৰু বিজেপিয়ে নিৰ্বাচনী যুঁজত নমাৰ লগে লগে UPPLৰ ক্ষেত্ৰত কিবা প্ৰত্যাহ্বান আহিছে নেকি একো প্ৰত্যাহ্বান অহা নাই চাওক BPFে যোৱাবাৰ আমাৰ BPF দলৰ প্ৰাৰ্থী মৃত্যুঞ্জয় নাৰ্জাৰী 3527 ভোটত জিকিছিল এতিয়া আমাৰ কৰ্মী বাঢ়ি গৈছে 5000ৰ অধিক আৰু বিজেপি আমাৰ ইয়াতে ফেক্টৰ নহয় কাৰণ বিজেপি ফেক্টৰ এই কাৰণে নহয় বিজেপিৰ আৰু UPPL দলে আমাৰ দুইজনে মিলি GSP মিলি AGP
আৰু বিজেপি আৰু UPPL দলে অসমত চৰকাৰ চলাই আছে। চেণ্ট্ৰেলত আমাৰ দুইগৰাকী আমাৰ MP ৰণগৰা ছাৰ আৰু আমাৰ জয়ন্ত বসুমতাৰী ডাঙৰীয়া লোকসভাত আমাৰ NDA সমৰ্থন আছে। সেইকাৰণে কৈছোঁ যে এইটো হ'ল আপোনাৰ 5 নং চৰাইবিল সমষ্টিটো একচুৱেলি 17 বছৰ BPF-এ ৰাজত্ব কৰিলে, 15 বছৰ আপোনাৰ ইলেক্টেড MCLA হৈ আহিলে, তাৰ ভিতৰত 10 বছৰ আপোনাৰ মৃত্যুঞ্জয় নাৰ্জাৰী আপোনাৰ এই সমষ্টিত প্ৰতিনিধিত্ব কৰিলে। এতিয়া ৰাইজে গম পাই গৈছিলে কাৰ লগত থাকিলে ভাল। প্ৰমোদ বড়োৰ যে শান্তি, সমন্বয়, সমৃদ্ধি আৰু একতাৰ যে এটা বাতাবৰণ আহিছে, এইটো স্থায়ী প্ৰতিষ্ঠিত কৰিবৰ কাৰণে প্ৰমোদ বড়োৰ দৰকাৰ আছে। প্ৰমোদ বড়োৰ যি প্ৰাৰ্থী ঘোষণা কৰিব, এই 5 নং চৰাইবিল সমষ্টিৰ যে UPPL দলৰ প্ৰাৰ্থী হ'ব, এই প্ৰাৰ্থীক জিকাৰ কাৰণে অকল UPPL দলৰ কাৰ্যকৰ্তাই নহয়, সমগ্ৰ ৰাইজ উঠি পৰি লাগি গৈছে। আপুনি ইতিমধ্যে উল্লেখ কৰিছে যে চৰাইবিল সমষ্টিটো দীৰ্ঘকাল BPF-ৰ দখলত আছে, প্ৰায় এটা যুগৰো অধিককাল দখলত আছে, অৰ্থাৎ 12 বছৰতকৈ অধিককাল এই BPF-ৰ দখলত আছে। এতিয়া এই BPF-ৰ দখলত থকা সমষ্টিটো আজৰি আনিবলৈ আপোনালোকে কি ৰণকৌশল যুগুত কৰিছে? আপুনি যিহেতু এগৰাকী ইয়াৰ জ্যেষ্ঠ নেতা, দলীয় দায়িত্বত আছে, ডিষ্ট্ৰিক্টৰ দায়িত্বত আছে, তদুপৰি গোসাইগাঁও বিধানসভা সমষ্টিত আৰু বিশেষভাৱে আপুনি দায়িত্বত আছে। গতিকে এই সমষ্টিটোৰ ক্ষেত্ৰত আপোনালোকৰ ৰণকৌশল কি? চাওক, যোৱাবাৰ 2020-ত BPF দলৰ প্ৰাৰ্থী মৃত্যুঞ্জয় নাৰ্জাৰী আপোনাৰ 3527 ভোটত জিকিছিল। এইটো একমাত্ৰ টাউনৰ যি ভোট, বেংগলী সম্প্ৰদায়, বিহাৰী সম্প্ৰদায়, ৰাজবংশী সম্প্ৰদায় আৰু কিছুমান সম্প্ৰদায় লৈ এই ভোটটো প্লাছ হোৱাৰ পিছতহে মৃত্যুঞ্জয় নাৰ্জাৰী জইন হৈছিল, মানে জিকিবলৈ সক্ষম হৈছিল। তেতিয়া আমিও নাছিলোঁ UPPL দলত, এইটো কথা সত্য। কিন্তু আজি দিনে দিনে প্ৰায় প্ৰত্যেকটো দিনত 24 ঘণ্টাৰ মূৰে মূৰে 500, 100, 250 জন হ'লেও UPPL দলত যোগদান কৰি আছে। আমাৰ যে UPPL দলৰ যে জিলা কমিটি আছে, আমাৰ যে ইনচাৰ্জ আছে ৰাজু কুমাৰ নাৰ্জাৰী, তেখেতৰ নেতৃত্বত প্ৰত্যেকটো ৱাৰ্ডৰ পৰা, প্ৰত্যেকটো VCDCৰ পৰা, প্ৰত্যেকটো প্ৰাইমাৰীৰ পৰা প্ৰায় 100 মানুহ আজিৰ দিনত UPPLত যোগদান কৰি আছে। সেইটো অংকত আমি ধৰিব পাৰিছোঁ। এতিয়া সমগ্ৰ 5 নং চৰাইবিল সমষ্টি প্ৰমোদময় হৈ আছে, প্ৰমোদময় এটা বাতাবৰণ আহিছে। সেইকাৰণে আমি কৈছোঁ এইবাৰ BPF দলৰ প্ৰাৰ্থীক আমি হেৰুৱাই 6000, মিনিমাম 6000 ভোটত আমি জয়যুক্ত কৰি আমাৰ যে প্ৰাৰ্থী প্ৰদান কৰিব, আমাৰ শ্ৰদ্ধাৰ শ্ৰী প্ৰমোদ বড়ো ডাঙৰীয়া, UPPL দলৰ মুৰব্বী সুপ্ৰিমো, তেখেতৰ যি প্ৰাৰ্থী UPPL দলৰ প্ৰাৰ্থী দিব, সেই প্ৰাৰ্থীক আমি মিনিমাম 6000 ভোটত জয়যুক্ত কৰি আমি প্ৰমোদ বড়ো ছাৰক উপহাৰ হিচাপে এই সমষ্টি প্ৰদান কৰিম। নিশ্চিতভাৱে আপোনাৰ যি এই আত্মবিশ্বাস আৰু আপোনাৰ যি এই দৃঢ়তা, আমি আশা কৰিম যে এই সমষ্টিটো আপোনালোকে উদ্ধাৰ কৰক। মই এটা আপোনাক অন্য প্ৰশ্ন কৰিব বিচাৰিছোঁ যে মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে BTR-ৰ ৰাজনীতিৰ নামি পৰিছে, তেওঁ যথেষ্ট প্ৰচাৰ চলাইছে। কাইলৈ ইয়াত মুখ্যমন্ত্ৰীয়ে প্ৰচাৰ চলাব। যি কি নহওক, মুখ্যমন্ত্ৰীয়ে প্ৰচাৰ সভাত এটা কথা বাৰে বাৰে উল্লেখ কৰিছে যে BTR-ত কোনো দ্বিতীয় শ্ৰেণীৰ নাগৰিক নহয় বা দ্বিতীয় শ্ৰেণীৰ নাগৰিক হৈ থাকিব আৰু নালাগে। গতিকে এই বিষয়টো সন্দৰ্ভত আপুনি কি ক'ব? না, মুখ্যমন্ত্ৰী আমাৰ শ্ৰদ্ধাৰ মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে যি ধৰণৰ এই নিৰ্বাচনী বঁটাৰ কাৰণে দুমুখীয়া ৰাজনীতি কৰি আছে, মুখ্যমন্ত্ৰীক মই আহ্বান জনাইছোঁ, আপুনি একবাৰ যোৰহাট, শিৱসাগৰ, এইফালে অসমৰ যে উজনি অসম আছে, তাত গৈ কৈ দিয়ক যে বঙালীসকলে, মানে বেংগলী সম্প্ৰদায়ৰ মানুহসকলে প্ৰথম শ্ৰেণীৰ নাগৰিক। তেতিয়াহে আমি গম পাম আপুনি সমগ্ৰ অসমত আপুনি প্ৰথম শ্ৰেণীৰ নাগৰিক হিচাপে আমাক গণ্য কৰে বা বনাব বিচাৰি আছে। আপুনি চাওক, বঙালীসকলৰ সমস্যা, BJP চৰকাৰ আজি প্ৰায় 9 বছৰ হৈ গ'ল। আমাৰ শ্ৰদ্ধাৰ শ্ৰী প্ৰাক্তন BJPৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে যেতিয়া লাষ্ট ইয়াৰ তাৰ নামত ইলেকশ্যন হৈছিল, এইটো চবে জানে, কিন্তু এক
লক্ষ মানুহক ভূমিৰ পাট্টা প্ৰদান কৰি তেখেতে বিদায় ল'লে এক প্ৰকাৰ না সেই ভূমি পাট্টাৰ দিয়াৰ ক্ষেত্ৰত কিমানজন বেংগলী সম্প্ৰদায়ৰ মানুহ আছিল আজি ডি ভোটাৰৰ ক্ষেত্ৰত ডি ভোটাৰ বেংগলীসকল টাৰ্গেট কৰি যধে মধে বিশেষকৈ নিম্ন শ্ৰেণীৰ গৰীব মানুহক কেনেকৈ হাৰাশাস্তি কৰি ডি ভোটাৰৰ নটিচ ঘৰত যাই দি আছে এইটো ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডাঙৰীয়া ছ'চিয়েল মিডিয়াত এটা অপপ্ৰচাৰ চলাই আছে যে মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাৰ ডি ভোটাৰ মুক্ত কৰিব বেংগলীসকলক আপোনাক কৈছোঁ মই মিডিয়াৰ যোগেদি কৈছোঁ মই মানে অনুৰোধ কৰি কৈছোঁ আজি বিজেপিৰ যে MLA MP অসমত নিৰ্বাচিত হৈছে তাৰ ক্ষেত্ৰত বেংগলীসকলৰ অৱদান কিমান মুখ্যমন্ত্ৰী নহয় অকল বিজেপিৰ প্ৰত্যেক কাৰ্যকৰ্তাই গম পায় কিন্তু বিজেপিৰ যে দুমুখীয়া নীতি অসমত যে চৰকাৰ কৰি আছে আজি ক্ষেত্ৰত বেংগলীসকলক কিমান সুৰক্ষা দিলে মাটি বাৰীৰ ক্ষেত্ৰত কিমানজনক ডি ভোটাৰৰ পৰা মানে ডি ভোটাৰৰ পৰা হকা দিলে বা ডি ভোটাৰ মুক্ত কৰিলে বা আপোনালোকে নিজেও জানে যে NRCৰ ক্ষেত্ৰত আমি হিন্দু বঙালীসকলে আজি 5 লাখৰো প্ৰায় অধিক NRCৰ দ্বাৰা আমি নাগৰিকত্ব হেৰুৱালোঁ এই নাগৰিকত্ব হেৰুৱাৰ কাৰণে আমাৰ এতিয়ালৈকে যিসকলে NRCৰ দ্বাৰা নাগৰিকত্ব নাপালে সিহঁতৰ কিন্তু আপোনাৰ যে আধাৰ কাৰ্ড এই আধাৰ কাৰ্ডৰ পৰা বঞ্চিত হৈছে আধাৰ কাৰ্ডৰ পৰা বঞ্চিত হোৱাৰ কাৰণে আজি আপোনাৰ অৰুণোদয় নহ'ল আজি আপোনাৰ ৰেচন কাৰ্ড নহ'ল বিভিন্ন ক্ষেত্ৰত যিকোনো আপোনাৰ বেংকৰ কাম কাজৰ ক্ষেত্ৰত আধাৰ কাৰ্ড প্ৰয়োজন সব ক্ষেত্ৰত আধাৰ কাৰ্ডৰ প্ৰয়োজন এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে এতিয়ালৈকে স্পষ্টীকৰণ নিদিলে যে বেংগলীসকলক বা বেংগলী বুলি কথা নহয় আজি ৰাজবংশীসকলেও কিন্তু ডিটেনশ্যন কেম্পত আছে আজি ৰাজবংশীসকলেও কিন্তু আমাৰ খিলঞ্জীয়া ভূমিপুত্ৰ অসমৰ কিন্তু আজি চাব গ'লে অকল এই বিজেপিৰ একমাত্ৰ হিন্দু আৰু হিন্দুত্ববাদ এইবিলাক সব নাটক এই ক্ষেত্ৰত মই আপোনাক এটা সুধিবলগীয়া প্ৰশ্ন আছে কাৰণ আপোনালোকৰ দল বিজেপিৰ মিত্ৰ দল হয় যদি এনেধৰণৰ কিছুমান প্ৰশ্ন আপোনালোকৰ মাজত আছে যেহেতু আপুনি এটা সম্প্ৰদায়ক প্ৰতিনিধিত্ব কৰে অসমৰ এটা বৃহৎ জনসংখ্যাৰ এটা সম্প্ৰদায়ৰ আপুনি প্ৰতিনিধি আপুনি ছাত্ৰ সংগঠনৰ নেতৃত্বত আছিল কিন্তু বিজেপিৰ বিৰুদ্ধে এটা অভিযোগ আছে যে বিজেপিয়ে তাৰ জৰিয়তে হিন্দু বাংলাদেশীক ৰক্ষণাবেক্ষণ দিব বিচাৰিছে অলপতে এই ক্ষেত্ৰত আইনী প্ৰক্ৰিয়াও বিজেপি চৰকাৰে আৰম্ভ কৰিছে কিন্তু তাৰ পাছতো বিজেপি চৰকাৰৰ বিৰুদ্ধে যদিহে বঙালী সম্প্ৰদায়ৰ বঞ্চনাৰ অভিযোগ আছে এই অভিযোগখিনি ৰাজনৈতিক মঞ্চৰ পৰা বিশেষকৈ UPPLৰ মঞ্চৰ পৰা আপোনালোকে বিজেপি চৰকাৰৰ সন্মুখত বা হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ সন্মুখত উপস্থাপন কৰিছেনে নাই চাওক এটা কথা স্পষ্ট বিজেপি চৰকাৰ হিন্দুত্ববাদী চৰকাৰ হিন্দুৰ চৰকাৰ বা অসমৰ যিমান বসবাসকাৰী জনসাধাৰণ আছে বিভিন্ন জাতি জনগোষ্ঠীৰ সবৰে চৰকাৰ এইটো কথা একদম স্পষ্ট কিন্তু বিজেপি চৰকাৰে আজি চাওক আমাক অকল ৰাজনৈতিকভাৱে ঠগিলে ভোট লোৱাৰ পিছত আমি হৈ যাওঁ হিন্দু বাংলাদেশী ভোট যেতিয়া আহে আমাক বিভিন্ন আজি চাওক আপোনালোকে BTCত BTRৰ ইলেকশ্যন না এতিয়া VCDC বন্ধ কৰিব বিচাৰিছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰ